ধৰা ধুনীয়াকৈ ভালকে অকমান উলাই থৈ দিয়া ধৰা এনেকৈ ধৰা ধৰি ৰাখা এই হেনকা ধৰ নেকি এনেকে তুমি একদম ঢাকি ধৰা তুমি যে এনেকৈ উলাই থাক চল উলাই লাহেকে মাৰিবাটোকো তেনেকে মাৰি দিব লাহেকে এইডোখৰ যে এটা জি ধুনীয়াকে মাৰি এনেকৈ কৰা তুমি এক টুককে মাৰা এইটোৱে তুমি লাহেকে আকৌ 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 সেনেকে নহয় এইটো এইটো আগটো দি এতিয়া শুনো বনিৰ লগত শুনো দেখাই নাই তোমাৰটো ভাঙিল ধুনুটো ভাঙিল তাতো ভাঙিল এবাৰ আহিলে আপুনি লওক আপুনি লওক আপুনি লওক আপুনি এইটো হ'ল ন সেইটো হৈ গ'ল আপুনি নভঙা এটা লওক আঁতৰি দিয়া চোন আঁতৰি দিয়া মই মাৰিম তুমি মাৰিবা ৰ'বা এতিয়া পাপা মাক মাৰিব ৰ'বা কোন গ'ল বাবা হাৰিলে আপুনি লৈ থাকক কোনে খেলিব নাজানে ন ব'লা আমি যাওঁ এতিয়া হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল আৰু আজি হৈছে 14 এপ্ৰিল আৰু গৰু বিহু আৰু গৰু বিহুত তিনিচুকীয়াত হয় কণী যুঁজ আপোনালোকে দেখিলে যে ইহঁতে আৰু ময়ো লগতে কণী যুঁজ খেলিলোঁ আৰু খেলি ভালেই লাগিল আৰু আজি ইয়াতে 100 এবিধ শাক খায় আৰু ঘৰৰ আৰু চাৰিওপাশে পৰা ওচৰে পাজৰে পৰা যিমানখিনি গোটাব পাৰে তেনেকৈ গোটাই পেলাই বিহুদিনত 100 এবিধ শাক আৰু আমৰলি পৰুৱা খায় আৰু আমিও এইবাৰ তাতে বিহুতেই শাকৰ ভাজি আৰু আমৰলি পৰুৱা আৰু এয়া বৌৰ মাক বাপেকে মানে খুৰা খুৰীয়ে যোগাৰ কৰি আছে শাকবিধ 100 এবিধ শাক যি চব পাচলি লগ লগাই আৰু এয়া বহুতৰ বাৰীৰ পৰাও কিছু পাচলি বুটলিব গৈছিলে কি ছিঙিলা কি ছিঙিছা চব্জি খাবা নাই কিটো পুদিনা হাতী হেকুৰি জলকীয়া এইকেইটা ভাজি খাবা দেই আজি কি হৈছে তোমাৰ মাটি আছে যোৱা ভাজি দিব কোৱাকে যোৱা তিতা নে এইকেইটা মিঠা মিঠা লাগে ভাজি আৰু আমি আহিছোঁ বজাৰতলিত গৰু বিহু চাবলৈ কিন্তু গৰু বিহু অলৰেডি হৈ গ'ল মানে গৰু গা ধোৱা অলৰেডি হৈ গ'ল আৰু আমি অকণমান পলমকৈ আহি পালোঁ ইয়াতে গৰু বিহু উদযাপন কৰা হয় আৰু যিহেতু আমাৰ দেৰি হ'ল আৰু আমি চাব নাপালোঁ আৰু গুচি আহি পেলাই এতিয়া আমি ডাঙৰ বৌহঁতৰ ঘৰত যাম এয়া সৰু বৌহঁতৰ পৰা ডাঙৰ বৌহঁতৰ ঘৰত যোৱা বাটতে এনেকুৱা চাৰিওফালে শালি সেউজীয়া আৰু ইমান ধুনীয়া পৰিৱেশ কোনো ধৰণৰ চিঞৰ বাখৰ নাই গাড়ীৰ শব্দ নাই আৰু পূৰা প্ৰাকৃতিক পৰিৱেশ মানে চাৰিওফালে ইমান গছ গছনি নহয় দেখিয়ে ভাল লাগে কোনো ধৰণৰ প্ৰদূষণ নাই আৰু আমি প্ৰায় 400-500 মিটাৰমান খোজ কঢ়াৰ পাছত ডাঙৰ বৌহঁতৰ ঘৰ পালোঁ আচলতে মেইন ঘৰৰ পৰা ডাঙৰ বৌহঁতৰ ঘৰ উঠি আহি অকণমান দূৰত ঘৰ বনাইছে আৰু এই ঘৰ আকৌ বেলেগ এগৰাকী খুৰাৰ ঘৰ মানে বৌহঁতৰ খুৰাক হয় আৰু মেইন ঘৰৰ ওচৰতে ঘৰটো তাৰপিছত আবেলি দুপৰীয়া আমি ভাত পানী খাই আবেলি ওলালোঁ ডিব্ৰুগড় চাবুৱালৈ তাত বৌহঁতৰ পেহীয়েকহঁতৰ ঘৰ আহিছোঁ যেতিয়া ভাবোঁ এবাৰ গৈ আহোঁ আৰু মানে বৌহঁতৰ পেহীয়েকৰ জীয়েকৰ বিয়া আছিল যিহেতু বিয়াত আহিব নোৱাৰে 29 তাৰিখে হয় গতিকে বৌয়ে ভাবিলে এবাৰ খবৰ লৈ আহোঁ আৰু এনেকৈ আমাৰ যাত্ৰা চাবুৱালৈ আৰম্ভ হ'ল টিঙতো মানে মইতো দিব দিওঁ না তুমি টিং নিদিয়ে ইখন মানে কি ডিজাইনটো এফালে সৰু এফালে দীঘল ইয়াতে নিবা কিন্তু আগ দিব নালাগে কি হৈছে আমি চোন যামেই পৰহি গাঁৱৰ এনেকে সোমাই যাম আকৌ নাই দেখা
ভিডিও পাৰি যাৰ মানে সেইটো মেইন ৰাস্তা আকৌ এই চাব আছে সেইটো চাব হে মেইন ৰোডৰ সেইফালে ৰেল লাইনটো যে আছে অৰিক বাহিৰলৈ ওলাব কম ৰ আৰু এনেকৈ আমি আহি আহি মেইন হাইৱেৰ পৰা চাবুৱাৰ হাইৱেৰ পৰা আমি এতিয়া গাঁৱত সোমালোঁ আচলতে আমি চাবুৱাৰ মৰিচা গাঁও গৈ আছোঁ আৰু মৰিচা গাঁও পোৱাৰ আগতে এখন বেলেগ গাঁও পাই খুব সুন্দৰ পৰিৱেশ খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশ নিৰল নিস্তব্ধ ইহঁতক পামেই আগত সেইজনী আমাৰ কৰি বাইদেউ ৰখি আছে সেই হাফ পেণ্ট পিন্ধাজনী ইয়াতকো পালোহি সেইজনী আগত সেইজনী মোবাইল পালোহি নাই শকত হ'ব দেই মোতকে সেইজনী আছে দিয়া সিহঁতৰ চোতাল আছে সেই গলিটো দেখি সোমাই যায় এইটো গলিটো দেখি সোফালে সোফালে সোমাই বাওঁৱে ক'ব লাগিব এইটোৱে প্ৰথম ঘৰটো এখন আকৌ বেলেগ পেহীয়েক এগৰাকীৰ ঘৰ মানে মুঠ 4গৰাকী পেহীয়ে 3গৰাকী মৰিচা গাঁৱতেই পৰিছে আৰু এঘৰ আছে আৰু তেওঁলোকৰ ঘৰতে আমি ৰাতিৰ সাজটো খাম আৰু এয়া গেটত দেখিছেনে চাইকেল এইগৰাকী এগৰাকী পেহী হয় বহুতৰ পেহীয়েক হয় আৰু ইয়াতে আমি ৰাতিৰ সাজটো খাম আজি এইয়া ধোৱা ৰাতিপুৱাই 9:30-10মান বজাত আমি ওলালোঁ আৰু এয়া আমি আহি আছোঁ তিনিচুকীয়া ডিষ্ট্ৰিক্টলৈ ৰাতিপুৱা হৈ উঠি নতুন কাপোৰ আৰু এইগৰাকী বেলেগ খুৰা বহুতৰ খুৰা হয় মানে তিনিচুকীয়া টাউনৰ ওচৰতে ঘৰ আৰু আমি বহুতৰ ঘৰত যোৱাৰ আগতে মানে এবাৰ সোমাই যাওঁ বুলি ভাবিছোঁ আৰু এইগৰাকী খুৰাই খুব সুন্দৰ গান গায় লগতে খুৰাৰ ছোৱালীজনীও খুব সুন্দৰ গান গায় আমি যেতিয়া গৈছিলোঁ ছোৱালীজনীয়ে গান গাই আছিলে কিন্তু কপিৰাইট এক্টত পৰিব পাৰে বুলি মই গানটো মিউট কৰি দিলোঁ উপায় নাই আৰু খুৰাহঁতৰ ঘৰতে ভাইটি এজন আছিলে খুৰাহঁতৰ ৰিলেটিভ হয় তেওঁ খুব সুন্দৰ গান গাইছিলে কিন্তু কপিৰাইট এক্টৰ কাৰণে মই গানটো দিব নোৱাৰিলোঁ আৰু গোটেই সম্পূৰ্ণ গান গোৱা ভিডিঅ'খিনি মই মিউট কৰিলোঁ সঁচাকৈ এনেকৈ যদি সুন্দৰ গান গায় আৰু মিউট কৰিব লগা হয় সঁচাই দুখ লাগে কিন্তু উপায় নাই কি হৈছে জানো প্ৰতিটো হেৰিতে মানে কপিৰাইট এক্টটো লাগিয়ে যায় যাৰ বাবে মানে চেনেলটোত প্ৰব্লেম হয় আৰু এইজন কণমানি ল'ৰাটি হৈছে খুৰাৰ ল'ৰা আৰু তেওঁ খুব সুন্দৰ গান গায় কিন্তু চেম প্ৰব্লেম কপিৰাইট এক্টৰ কাৰণে মই গানটো মিউট কৰি দিছোঁ আৰু এইগৰাকী খুৰাৰ কাষতে বেলেগ এগৰাকী খুৰাৰ ঘৰ বনাইছে আৰু এওঁলোক আচলতে উঠি আহিছে মেইন ঘৰৰ পৰা আৰু তেওঁলোকৰ তাত গৈ থাকোঁতে বাটত এয়া বিহু মানে ওচৰতে হয় কাষৰ এইটো ঘৰৰ কাষতে সেইটো ঘৰ আৰু তেওঁলোকৰ ঘৰত এবাৰ মাথাৰ লগাই যাওঁ বুলি আহিছোঁ এইটো তেওঁলোকৰ ঘৰ মানে আন্ধাৰ কাৰণে ওপৰত দেখা যোৱা নাই
এইটো এটা আকৌ ককা আছে ইয়াতে আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰিম আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে পুনৰ এটি ভিডিঅ' লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ